আপোনাৰ মনত এনেকুৱা অনুভৱ হৈছে নেকি যে আপোনাৰ ইচ্ছাবোৰ কিয় পূৰ্ণ নহয়? হয়তো আপুনি বেলেগ ধৰণে নাইবা ভুল কৰি নিজৰ ইচ্ছাৰ বাবে প্ৰাৰ্থনা কৰিছে, অথবা আপোনাৰ প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত ক'ৰবাত ভুল হৈছে। আজি এই ভিডিঅ'টোত মই আপোনাক জনাম অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ কি ধৰণে নিজৰ ইচ্ছাৰ বাবে প্ৰাৰ্থনা কৰিব, আৰু এই প্ৰাৰ্থনাটো কৰিবলৈ একেবাৰে সহজ হ'ব, যাৰ দ্বাৰা আপোনাৰ মনৰ সকলোবোৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিব। এইটো বহুত শক্তিশালী উপায় হয়। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ মনোযোগেৰে চাব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত সহায় পাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি জানেনে, অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ যিমানখিনি সময় থাকে, অৰ্থাৎ অমাৱস্যাৰ পৰা পূৰ্ণিমাৰ মাজৰ সময়খিনিত ইউনিভাৰ্ছে প্ৰত্যক্ষভাৱে ছিগনেল দিয়ে। এই সময়খিনিৰ ভিতৰত আপুনি যি বিচাৰে, আপুনি জীৱনত যিবোৰ এট্ৰাক্ট কৰিব বিচাৰে, এইখিনিয়েই হ'ল আটাইতকৈ সঠিক সময়। আৰু এই সময়খিনিৰ ভিতৰত আপুনি যদি আপোনাৰ ইচ্ছাবোৰ সঠিকভাৱে মেনিফেষ্ট কৰিব পাৰে, তথা সঠিকভাৱে ইউনিভাৰ্ছৰ পৰা আপুনি বিচাৰিব পাৰে, সেই উইচটো আপোনাৰ নিশ্চিত ৰূপত পূৰ্ণ হ'ব। বহুত মানুহৰ জীৱনত মিৰাকলছো হয়। এইবাৰ যি অমাৱস্যা আহি আছে, এই অমাৱস্যাটো বহুত গুৰুত্বপূৰ্ণ হয়। এইবাৰ অমাৱস্যা হ'ব 24 জুলাই 2025 বৃহস্পতিবাৰ। এই অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ, অৰ্থাৎ 24 জুলাইৰ পৰা 9 আগষ্টলৈ এই সময়খিনি হ'ব মেনিফেষ্টেশ্যনৰ বাবে প্ৰকৃত সময়। নিজৰ ইচ্ছাবোৰ পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময়। আপুনি যি মেনিফেষ্ট কৰিব, আপুনি যি ইচ্ছা পূৰ্ণ কৰিব বিচাৰিব, সেইটো বহুত সোনকালে পূৰ্ণ হ'ব। এই সময়খিনিৰ ভিতৰত মই আপোনাক যিটো উপায় কৰিবলৈ কম, সেইটোতো আপুনি নিশ্চয় কৰিব। তাৰ উপৰিও আপুনি যিমান পাৰে পশু পক্ষীবোৰক আহাৰ নিশ্চয় খুৱাব, অথবা গৰীব মানুহক খাদ্য আৰু পানী যোগান ধৰিব। আপোনাৰ দ্বাৰা যিমানখিনি হয় সিমান আপুনি খুৱাব পাৰে গৰীব মানুহক। টকা পইচাও আপুনি দক্ষিণা হিচাপে গৰীব মানুহক দিব পাৰে। মুঠতে আপুনি যিমান পাৰে আপুনি কৰিব। এতিয়া আমি আৰম্ভ কৰিম অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ কৰিব লগা উপায়। 14 পৰা 15 দিনৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব। যদি আপোনাৰ উইচটো ডাঙৰ হয়, তেতিয়া আপোনাৰ উইচটো পূৰ্ণ হোৱাত অলপ বেছিকৈ সময় লাগিব পাৰে। ইয়াৰ বাবে আপুনি সম্পূৰ্ণৰূপে এইটো ইউনিভাৰ্ছৰ ওচৰত এৰি দিব লাগিব। এই 15 দিন ৰেমেডি কৰি, আৰু আপুনি এই ৰেমেডিখিনি আৰামত কৰিব পাৰে। আপুনি চাকৰি কৰক, আপুনি ব্যৱসায় কৰক, আপুনি যিয়েই নকৰক, যদি আপোনাৰ ওচৰত একেবাৰে সময়ো নাই, তথাপিও আপুনি এইখিনি উপায় কৰিব পাৰিব। ইমান সহজ উপায় মই আপোনাক ক'বলৈ ওলাইছোঁ। ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? এখন চিম্পুল পেপাৰ ল'ব লাগিব। আপুনি যেনেকুৱা ধৰণৰ কাগজ ল'ব পাৰে। প্লেইন বগা কাগজ ল'ব পাৰে, যিকোনো ৰঙৰ কাগজ ল'ব পাৰে। লাইন থকা কাগজ ল'ব পাৰে, লাইন নথকা কাগজ ল'ব পাৰে। আপোনাৰ ইচ্ছা আপুনি যেনেকুৱা ধৰণৰ কাগজ লয়। কলম আপুনি যিকোনো ৰঙৰ ল'ব পাৰে। এতিয়া মই আপোনাক যিটো ক'বলৈ গৈ আছোঁ, এই শব্দটো আপুনি লিখিব লাগিব। আপুনি যদি ইংলিছতো লিখিব বিচাৰে, লিখিব পাৰে। স্ক্ৰীণত দিয়াৰ দৰে আপুনি যেনেকৈ লিখে, আপোনাৰ যি ইচ্ছা থাকিব, সেইটো আপোনাৰ নিজৰ ভাষাটো লিখিব পাৰে। কিন্তু সেইটো আপুনি প্ৰেজেণ্ট টেন্সতে লিখিব লাগিব, অৰ্থাৎ বৰ্তমান আপোনাৰ ক্ষেত্ৰত এইটো হৈ আছে, তেনেকুৱা ধৰণে লিখিব লাগিব। মই আপোনাক উদাহৰণৰ সৈতে বুজাই দি আছোঁ, অথবা মই যেনেকৈ লিখি দিম তেনেকৈয়ে আপুনি লিখিব পাৰে। প্ৰথম লাইনটোত আপুনি লিখিব, মই মোৰ ইচ্ছাবোৰ ইউনিভাৰ্ছৰ ওচৰত সমৰ্পণ কৰিছোঁ, অথবা স্ক্ৰীণত লিখি দিয়াৰ দৰে আপুনি ইংলিছতো লিখিব পাৰে। দ্বিতীয় লাইনত আপুনি লিখিব,
মোৰ এই সকলোবোৰ ইচ্ছা যিবোৰ আপোনাৰ ইচ্ছা আছে সকলোবোৰ লিখি ল'ব তাৰপিছত আপুনি লিখিব ডিভাইন টাইমত পূৰ্ণ হৈ আছে তাৰপিছত আপুনি কাগজখন 4টা ভাঁজ কৰি ল'ব তাৰপিছত কাগজখন ফল্ড কৰা হোৱাৰ পিছত আপুনি শোৱা গাৰুটোৰ কভাৰৰ ভিতৰেৰে কাগজখন সুমাই দিব যদি গাৰুৰ কভাৰৰ ভিতৰত ৰাখিবলৈ প্ৰব্লেম হয় তেনেহ'লে বিছনাৰ মেট্ৰেছৰ তলতো কাগজখন ৰাখিব পাৰিব সেই কাগজখন সেই ঠাইতে ৰাখি দিব পূৰ্ণিমালৈ কাগজখন আৰু তাৰ পৰা উলিয়াব নালাগে পূৰ্ণিমালৈ তাৰপিছত প্ৰতিদিনে ৰাতি শোৱাৰ আগতে সুইচ ৱৰ্ড ক'ব লাগিব সুইচ ৱৰ্ডটো 9 বাৰ ক'ব লাগিব আৰু এটা মন্ত্ৰ 9 বাৰ উচ্চাৰণ কৰিব লাগিব তাৰপিছত শুই যাব প্ৰথমতে ক'ব লাগিব ডিভাইন মেজিক বিগিন নাও ডিভাইন মেজিক বিগিন নাও ডিভাইন মেজিক বিগিন নাও এনেকৈ আপুনি 9 বাৰ ক'ব তাৰপিছত আপুনি ক'ব ওম হ্ৰীম শ্ৰীম ক্লীম নম ওম হ্ৰীম শ্ৰীম ক্লীম নম ওম হ্ৰীম শ্ৰীম ক্লীম নম এই মন্ত্ৰটো আপুনি 9 বাৰ ক'ব তাৰপিছত শুই যাব তাৰপিছত ৰাতিপুৱা শুই উঠিয়ে আপুনি ক'ব থেংক ইউ ইউনিভাৰ্ছ মোৰ কামবোৰ সম্পূৰ্ণ কৰি দিয়াৰ বাবে কেৱল এইখিনি কাম আপুনি প্ৰতিদিনে কৰিব লাগিব কাগজখন সেই ঠাইতে থাকিবলৈ দিব যেতিয়া পূৰ্ণিমা আহিব সেই পূৰ্ণিমাৰ দিনা কাগজখন তাৰ পৰা উলিয়াই ল'ব আৰু কাগজখন পুৰি ছাইখিনি ফু মাৰি উৰুৱাই দিব নাইবা আপুনি কাগজখন বৈ থকা পানীত উটুৱাইও দিব পাৰিব এইখিনিয়ে আপুনি কৰিব লাগিব তাৰপিছত মই আপোনাক আৰু এটা উপায় ক'ব বিচাৰিছোঁ এইটো উপায়ে আগৰ উপায়টোক ছাপোৰ্ট দি উইচবোৰ পৰিপূৰ্ণ হোৱাত সহায় কৰিব আপুনি কি কৰিব এডাল ৰঙা সূতা ল'ব সেই সূতাডালেৰে 3টা লং আৰু এটা জালুক মেৰিয়াই বান্ধি ল'ব সূতাডালেৰে বান্ধি লৈ আপোনাৰ ঘৰৰ যিকোনো এটা ৰুমৰ সাউথ ইষ্ট ডাইৰেকশ্যনত দক্ষিণ পূব কোণত লুকুৱাই ৰাখিব লাগিব এইখিনিও আপুনি অমাৱস্যাৰ দিনা ৰাতিয়ে কৰিব লাগিব আৰু পূৰ্ণিমাৰ দিনা উলিয়াই লৈ কাগজখনৰ লগতে জ্বলাই দিব পাৰে নাইবা বৈ থকা পানীত উটুৱাই দিব পাৰে ইয়াৰ লগতে আপুনি আৰু এটা কাম কৰিব লাগিব এই অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ যিমানকেইটা শুক্ৰবাৰ হ'ব হয়তো 3টা শুক্ৰবাৰ হ'ব 3টা শুক্ৰবাৰত এই উপায়টো আপুনি কৰিব লাগিব আপুনি এই উপায়টো ৰাতিপুৱাও কৰিব পাৰে নাইবা গধূলিও কৰিব পাৰে আপোনাৰ ঘৰৰ মন্দিৰতো কৰিব পাৰে নাইবা ঘৰৰ যিকোনো ঠাইত উপায়টো কৰিব পাৰে এগছি ঘিৰ চাকি জ্বলাই ল'ব সেই চাকি গছিত অলপ ডালচেনিৰ পাউডাৰ দিব তাৰপিছত মই আপোনাক এটা মন্ত্ৰ কৈ আছোঁ সেই মন্ত্ৰটো আপুনি জপ কৰিব লাগিব সেই মন্ত্ৰটো আপুনি 9 বাৰ জপ কৰিব লাগিব মন্ত্ৰটো হ'ল ওম গণ গণপতে সৰ্বকাৰ্য সিদ্ধি কুৰু কুৰু স্বাহা ওম গণ গণপতে সৰ্বকাৰ্য সিদ্ধি কুৰু কুৰু স্বাহা কেৱল এই মন্ত্ৰটো আপুনি জপ কৰিব লাগিব আৰু চাকি গছি জ্বলি থাকিব দিব এইখিনি কাম আপুনি 3টা শুক্ৰবাৰত কৰিব লাগিব অমাৱস্যাৰ পৰা পূৰ্ণিমাৰ ভিতৰত 3টা শুক্ৰবাৰত ভিডিঅ'টো যদি বুজি পোৱা নাই দুবাৰমান ৰিপিট কৰি চাব নিশ্চয় বুজি পাব ইয়াৰ পিছত মই আপোনাক এটা সুইচ ৱৰ্ড ক'ম যিটো সুইচ ৱৰ্ড আপুনি অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিন নিজৰ হাতত বাওঁ হাতত লিখিব লাগিব বাওঁ হাতখনৰ যিকোনো এটা অংশত লিখিব নীলা ৰঙৰ কলমেৰে লিখিব এতিয়া মই আপোনাক যিটো সুইচ ৱৰ্ড ক'ম সেই সুইচ ৱৰ্ডটো লিখিব লাগিব সুইচ ৱৰ্ডটো হ'ল ৰিচ নাও মেজিক ব্ৰিং আকৌ এবাৰ কৈছোঁ ৰিচ নাও মেজিক ব্ৰিং এইখিনি আপুনি কেপিটেল ৱৰ্ডত লিখিব নিজৰ হাতত এই গোটেইখিনি কাম যেনেকৈ কোৱা হৈছে ঠিক তেনেকৈ অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ কৰক তাৰপিছত চাই লওক আপোনাৰ জীৱনত কেনেকৈ পৰিৱৰ্তন আহে বিশ্বাস কৰক ইয়াৰ ৰিজাল্ট আপুনি নিশ্চয় পাব প্ৰিয় দৰ্শক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ